পৰিৱৰ্তন কৰা হ'ল এইচএছ পৰীক্ষাৰ নিয়ম 5 মাৰ্ক আৰু 30 নাই বঢ়াই দিয়া হ'ল নতুন নিয়মত হ'ব হায়াৰ সেকেন্ডাৰী পৰীক্ষা 2026 বৰ্ষত হ'ব একেবাৰে নতুন নিয়মত অসমৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা গতিকে এই ভিডিঅ'ত আপোনালোক এই বিষয়ে আলোচনা কৰিম কি পৰিৱৰ্তন হ'ল কিমান 5 মাৰ্ক বঢ়াই দিয়া হ'ল নতুন নিয়মত হ'ব যে হায়াৰ সেকেন্ডাৰী পৰীক্ষা এই নিয়মবোৰ কি গতিকে আমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছো তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা তোমালোকৰ প্ৰথম যেটো পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তনটোৱে হ'ল এতিয়াৰ পৰা আৰু মানে 2026 ৰ পৰা 30 পালে তোমালোকে ফেল অৰ্থাৎ আগত তোমালোকে জানিছা যে কোনো এটা সাবজেক্টত অৰ্থাৎ এছামিছৰ কথাই কওঁ এছামিছত যদি 100 মাৰ্ক থাকে অৰ্থাৎ মুঠ নম্বৰ যদি 100 থাকে কিন্তু 30% অৰ্থাৎ 30 পালে পাস 30 পালে পাস এইটোই আছিল তোমালোকৰ প্ৰথম পৰিৱৰ্তন এতিয়াৰ পৰা আৰু 30 পালেও তোমালোকে ফেইল কৰি দিয়ে তোমালোকক ফেইল কৰি দিয়া হ'ব 5 মাৰ্ক হ'ব 30 ৰ পৰা 33 অৰ্থাৎ প্ৰতিটো সাবজেক্টত 33 পালেহে তোমাক পাস হিচাপে ঘোষিত কৰা হ'ব আগত যেনেকৈ 30 পালে পাস কৰাই দিছে কিন্তু এতিয়াৰ পৰা আৰু নিদিয়ে এতিয়া এইটোৱে লাগিব 33 লাগিব 33 মাৰ্ক 5 মাৰ্ক এতিয়া তোমাৰ 33 তাৰ পিছত সেকেন্ড যেটো পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তনটোৱে হ'ল ইংলিশ আৰু এছামিছত কম্পালসৰি পাস কৰিবই লাগিব ইংলিশ আৰু এছামিছত কম্পালসৰি পাস কৰিবই লাগিব তোমালোকে হয়তো আগৰ পৰাই জানা কিন্তু তথাপিও তোমালোকক জনাই দিছে যে ইংলিশ আৰু এছামিছত কম্পালসৰি পাস কৰিবই লাগিব তাৰ পিছত তোমালোকৰ থাৰ্ড যেটো পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তনটো হৈছে তোমালোকৰ ফৰ্থ সাবজেক্ট তোমালোকে আগত হয়তো শুনিছা বা বিভিন্ন ধৰণৰ ভিডিও দেখিছা বা ময়ো তোমালোকৰ হয়তো এটা ভিডিও আপলোড কৰিছিলো তোমালোকৰ মানে কি হায়াৰ সেকেন্ডাৰী 25 বৰ্ষত যিসমূহ ছাত্ৰ-ছাত্ৰী হায়াৰ সেকেন্ডাৰী দিছে সেইসমূহ ছাত্ৰ-ছাত্ৰীক মই হয়তো কৈছিলো যে ফৰ্থ সাবজেক্ট নিদিলেও হয় আৰু দিলেও হয় ফৰ্থ সাবজেক্টত ফেইল কৰিলেও কোনো কথা নাই আৰু পাস কৰিলেও কোনো কথা নাই কাৰণ সেই পৰীক্ষা সেই যে ফৰ্থ সাবজেক্ট আছে সেই ফৰ্থ সাবজেক্টত যি মাৰ্ক পাবা সেইটো তোমালোকৰ মুঠ নম্বৰত কেতিয়াও হিসাব কৰা নহয় এতিয়াৰ পৰা আৰু বেলেগ নিয়ম এতিয়াৰ পৰা আগৰ নিয়মটো নাই নিয়মটো এইটোৱে ফৰ্থ সাবজেক্টত তোমালোকে ফেইল কৰা ন কি কৰা সেইটো তেওঁলোকৰ দেখাৰ দৰকাৰ নাই কিন্তু ফৰ্থ সাবজেক্টৰ পৰীক্ষা দিব লাগিব আগত যেনেকুৱা আছিল ফৰ্থ সাবজেক্টত ফেইল হলে আৰু ফিফথ সাবজেক্ট পৰীক্ষা যদি নিদিয়া তথাপিও কোনো ধৰণৰ কথা নাছিল কিন্তু এইবাৰৰ কৰা কি কৈছে যে পাঁচটা সাবজেক্টৰে মাৰ্ক তোমালোকৰ হিসাব কৰা হ'ব কিন্তু তথাপিও তোমালোকৰ পৰীক্ষা দিব লাগিব ছয়টা সাবজেক্ট অৰ্থাৎ ফৰ্থ সাবজেক্ট যেটো থাকিব তোমাৰ সেই সাবজেক্টটো তোমালোকৰ পৰীক্ষা দিবই লাগিব নহলে কিন্তু একেবাৰে ফেইল কৰাই দিয়া হ'ব ফেইল কৰাই দিয়া কথাটো কোৱা নাই তথাপিও মই তোমালোকক কৈ আছো তেওঁলোকে তেনেকৈ ইনস্ট্ৰাকচন দিছে ঠিক আছে গতিকে 5 মাৰ্ক তোমালোকৰ 30 ৰ পৰা 33 কৰাই দিয়া হ'ল ইংলিশ আৰু এছামিছত কম্পালসৰি পাস কৰিবই লাগিব এটো আগৰ পৰাই আছিল ফৰ্থ সাবজেক্টৰ পৰীক্ষা তোমালোকক দিবই লাগিব আগত যদি দিয়া নাই তথাপিও কোনো স্কুলৰ টিচাৰে বা বৰ্ডৰ মানুহে একো কোৱা নাই কিন্তু এতিয়াৰ পৰাই ক'ব কাৰণ যেটো তেওঁলোকে নিয়ম অলৰেডি কৰি দিছে তাৰ পিছত এটো তোমালোকৰ মোস্ট একেবাৰে আপডেট দিছে সেই আপডেটটো হ'ব লাগিছে কি মুঠ নম্বৰ হিসাব কৰি তোমালোকৰ 30% হ'ব লাগিব তেতিয়াহে তুমি পাস হিচাপে যে তুমি যে পৰীক্ষাত পাস কৰিছা সেই হিচাপে তোমালোকৰ ৰিজাল্ট দেখাব যে এইজন ছাত্ৰ বা এইজন ছাত্ৰীয়ে পাস কৰিছে আগত কিন্তু 30% পালে পাস কৰাই দিছে কিন্তু এতিয়া আৰু 30% নালাগে 30% পালেও তোমালোকক ফেইল কৰি দিয়া হ'ব অৰ্থাৎ 33 লাগিব যিসমূহ ছাত্ৰ-ছাত্ৰীৰ প্ৰেক্টিকেল সাবজেক্ট আছে সেইসমূহ ছাত্ৰ-ছাত্ৰীৰ কাৰণে হয়তো বেলেগ নিয়ম হ'ব আৰু গতিকে ছাত্ৰ-ছাত্ৰীসকল আকৌ এবাৰ কৈ দি আছো 5 মাৰ্ক 30 নাই 30 ৰ পৰা 33 কৰাই দিয়া হ'ল ইংলিশ আৰু এছামিছত কম্পালসৰি পাস কৰিব লাগিব ফৰ্থ সাবজেক্টৰ পৰীক্ষা দিবই লাগিব তাৰ পিছত তোমালোকৰ গোটেই নম্বৰ হিসাব কৰি 33% অৰ্থাৎ 33% হ'বই লাগিব 33% হ'বই লাগিব ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিওটো ইয়াতে সমাপ্ত কৰিব বিচাৰিছো আৰু তোমালোকে প্ৰিপাৰেচন ভালকে চলাই থাকা তোমালোকৰ তেতিয়া হলেহে ৰিজাল্ট ভাল কৰিব পাৰিবা ঠিক আছে